Hello everyone. আজি মই তোমালোকৰ আগত স্পেচিয়েল ৰুল লৈ আহিছোঁ নেৰেশ্যনৰ স্পেচিয়েল ৰুল আৰু আমি টাইপ অফ সেন্টেন্স আজি ফোকাস কৰিম অনলি এসাৰ্টিভ সেন্টেন্স কেনেকৈ ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ লৈ যায় আৰু কিছুমান ৰুল থাকে আৰু কিছুমান এক্সেপশ্যন থাকে সেইবিলাক আমি আজি শিকিম আৰু বাকি টাইপ অফ সেন্টেন্স আমি নেক্সট ভিডিঅ'ত জানিম ঠিক আছে সো আজি অনলি ফোকাস থাকিব এসাৰ্টিভ সেন্টেন্স আমি কেনেকৈ ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ লৈ যাম ओके सो एसार्टिव सेंटेन्सर किसुमान रूल आसे हेतु मैं কৈ দিও এটুটো মই লাষ্ট ভিডিওটো তোমালোকক কৈছিলুৱে যে সেটু থাকিলে কি হ'ব টেল হ'ব যদি ৰিপোৰ্টিং স্পিচত সেটু থাকে তেনেহলে ইনডাইৰেক্ট স্পিচত লৈ যাওতে কি হ'ব এটু টেল হৈ যাব যদি ৰিপোৰ্টিং স্পিচত সেজটু থাকে যেতিয়া আমি ইনডাইৰেক্ট স্পিচলৈ লৈ যাও তেতিয়া কি হ'ব টেলস হ'ব আৰু যদি সেটু থাকে তেতিয়া কি হ'ব টল্ড হ'ব যদি আমি ইনডাইৰেক্ট স্পিচলৈ লৈ যাওঁ কিছুমান এক্সেপশ্যন থাকে হেতু মই তোমালোকক কৈ আছো এতিয়া অকল যদি টু নাথাকে ওয়ার্ডটো আগত যদি টু নাথাকে অনলি সে থাকে সেটু নহয় অনলি সেজ থাকে বা সেট থাকে তেতিয়া তোমালোকে চেঞ্জ কৰিব নালাগে ইনডাইৰেক্ট স্পিচত লৈ গলে তোমালোকে ডাইৰেক্ট সে লিখিব পাৰা ইয়া সেজ লিখিব পাৰা ইয়া সেট লিখিব পাৰা ওকে এতিয়া সো এটা এক্সাম্পল মই তোমালোকক দিলো এক্সাম্পল পৰা তোমালোকে ক্লিয়াৰ হ'বা For example, they say we are reading novels. এতিয়া সো ইয়াত only say use কৰিছে say to use কৰা নাই right আৰু এইটো কিহত আছে present tenseত আছে আৰু মই এটা ৰুল কৈছিলো এইটো যদি present tenseত থাকে এইটো সাইডত ৰিপোৰ্টিং স্পিচত মানে ৰিপোৰ্টিং ভাৰ্বটো যদি present tenseত থাকে এইফালে কিন্তু চেঞ্জ নহয় একেই থাকিব right এতিয়া সোৱা ইয়াতে they say আছে they say বহাইছো মই ओके से टू থাকিলে চেঞ্জ হ'ব রাইট দে সে ডেট ইয়াতে এতিয়া এসাৰ্টিভ সেন্টেন্সত ডেট লগাব লাগিব আমি ইনভাৰ্টেড কমা ৰিমুভ কৰি মেলি দে আৰ ৰিডিং নভেলস তো এতিয়া উই টু কি হ'ব দে হ'ব ওকে এইটোৰ মতে হ'ব সাবজেক্টৰ মতে হ'ব ওকে সো দে আৰ ৰিডিং নভেলস একে থাকিলে ন টেন্স টু চেঞ্জ হোৱা নাই ৰাইট সো আমি হেতু ৰুল পঢ়িছিলো ন এফালে প্ৰেজেন্ট টেন্স থাকিলে এফালে কি হ'ব টেন্স চেঞ্জ নহয় তো টেন্স চেঞ্জ হোৱা নাই একে আছে ওকে নেক্সট ৰুল নম্বৰ 2 কি আছে সিম্পল এইটোটো মই অলৰেডি তোমালোকক কৈছোৱে যে ইনভাৰ্টেড কমা ৰিমুভ হৈ মেলি এসাৰ্টিভ সেন্টেন্সত কি বহিব ডেট বহিব ওকে এতিয়া নেক্সট ৰুল কি আছে এতিয়া এটো এক্সাম্পল মই দিছো যেনেকৈ এটো ইনভাৰ্টেড কমা আছে ন এটো সো এই ইনভাৰ্টেড কমাটো ইয়াত ইনডাইৰেক্ট স্পিচত লৈ যাওতে কি হৈ গল ৰিমুভ অতৰাই দিলু আমি ৰাইট আৰু কি বহিছে ডেট বহিছে এতিয়া এটো এসাৰ্টিভ সেন্টেন্সত কৈ আছো যেতিয়া ইন্টাৰোগেটিভ সেন্টেন্স আহিব তেতিয়া চেঞ্জ হৈ যাব ওকে এতিয়া নেক্সট ৰুল নম্বৰ 3 টো যোনটো আমি জেনাৰেল ৰুল আমি আগৰ ভিডিঅ শিকিছিলো হেতুৱে ফলো হ'ব টেন্স কেনেকৈ চেঞ্জ কৰিব লাগে ৰাইট পাৰসন কেনেকৈ চাব লাগে হেতু মই অলৰেডি তোমালোকক কলো এতিয়া এক্সেপশ্যন কিছুমান আছে এক্সেপশ্যনটো জানি লওঁ যে if the reporting verb is in the past tense যদি reporting verb মানে এইটো সাইডৰ যোনটো verb থাকে হেতুক reporting verb বুলি কয় যদি এইটো past tenseত থাকে the reported speech contains a habitual or universal truth principle or proverb ইয়াতে কি কৈছে যদি এইটো past tenseত থাকে যদি আৰু এইফালৰ সেন্টেন্সটো যদি universal truth বা কিছুমান প্ৰভাৱ থাকে তেতিয়া কি হ'ব যে ইনডাইৰেক্ট স্পিচলৈ লৈ যাওতে একো চেঞ্জ কৰিব নালাগে আমি যেনেকৈ আছে তেনেকৈ ক'ব লাগিব বুজি পাইছানে যদিও ইয়াত পাষ্ট টেন্সত আছে আমি ইউনিভাৰ্সাল ট্ৰুথ থাকিলে কিন্তু আমি এটো চেঞ্জ কৰিব নোৱাৰো বুজি পাইছানে আৰু কিছুমান হেবিচুৱেল একচন থাকিলে আমি হেতু চেঞ্জ কৰিব নালাগে যেনেকৈ আছে তেনেকৈ বহাব লাগিব ওকে ইয়াত এতিয়া এক্সাম্পল চালে তোমালোকে বুজি পাবা মোহন সেড অনেষ্টি ইজ দ্য বেষ্ট পলিসি এটো এটা কি হয় প্ৰভাৱ হয় আৰু এইটো যোনটো আছে এইটো আমি চেঞ্জ কৰিব নালাগে ইনডাইৰেক্ট স্পিচত লৈ যাওতে জাস্ট তোমালোকে কি কৰিব লাগিব মোহন সেড ডেট লগালা ইনভাৰ্টেড কমা ৰিমুভ কৰি মেলি অনেষ্টি ইজ দ্য বেষ্ট পলিসি একে থলা ওকে এইটো এটা কি হয় যে প্ৰভাৱ হয় এতিয়া সোৱা নেক্সট আৰু কি আছে the sun rises in the east আছে এইটো এটা ইউনিভাৰ্সাল ট্ৰুথ হয় ৰাইট সো এইটো থাকিলেও আমি ইনডাইৰেক্ট স্পিচত চেঞ্জ কৰিব নালাগে হি সেড ডেট লগাই মেলি সেম আমি লিখিছো sun rises in the east ওকে সো এইবিলাক এক্সেপশ্যন হয় কিছুমান নেক্সট আৰু এটা এক্সাম্পল যেনেকৈ হি সেড উই আৰ মৰ্টেল আমি সবে এদিন মৰিম ৰাইট সো উই আৰ মৰ্টেল ৰাইট হেতু এটা ট্ৰুথ হয় হসা হয় সো এটো আমি চেঞ্জ কৰিব নালাগে হি সেড that we are mortal বুজি পালা একে থাকিলে তো এইটো এটা আছিল এক্সেপশ্যন
কিছুমান এতিয়া চোৱা ফেক্ট আছে এছাৰ্টিভ সেন্টেন্সৰ মই হেকেটা তোমালোকক কৈ দিছো ফাৰ্ষ্টত মই লৈ আনিছো যদি ইফ must is used in the reported speech মানে কি এফালে ৰিপৰ্টিং এফালে reported speech right so reported speechত যদি must word টো থাকে আৰু must word টোৱে যদি মিনিং বুজাই আছে moral duty या responsibility या rule or principle যদি এই must টোৱে যদি এই মিনিং বুজাই আছে একেটা মিনিং তেতিয়া ইনডাইৰেক্ট স্পিচত লৈ যাওঁতে চেঞ্জ কৰিব নালাগে বুজি পাইছানে একেই থাকিব এটো এটা কি হয় এক্সেপশনে হয় ক'ব গলে মাস ওয়ার্ড থাকিলে কি হ'ব তোমালোকে চেঞ্জ কৰিব নালাগে আৰু মিনিংটো কিন্তু সেই মাস ওয়ার্ডটো মিনিংটো বুজাব লাগিব যে মৰেল ডিউটি বুজাব লাগিব ৰেসপন্সিবিলিটি রুল অর প্রিন্সিপল ওকে এতিয়া সো এক্সাম্পল চালে বুজি পাবা হি সেড উই মাস্ট লাভ আওয়ার কান্ট্রি এটো এটা মৰেল ডিউটি আমি নিজৰ কান্ট্ৰিক ভাল পাব লাগে ৰাইট উই মাস্ট লাভ আওয়ার কান্ট্রি তো এতিয়া এই মাছটো যোনটো আছে এই মাছ ওয়ার্ডটোৱে মৰেল ডিউটি বুজাই আছে ৰাইট সো এইটুক আমি ইনডাইৰেক্ট স্পিচত লৈ যাওঁতে চেঞ্জ কৰিব নালাগে হি সেড ডেট উই মাস্ট লাভ আওয়ার কান্ট্রি একেই থৈছো আমি হি সেড ডেট উই মাস্ট লাভ আওয়ার কান্ট্রি বুজি পালানে যদি ৰিপৰ্টেড স্পিচত যদি মাস্ট ওয়ার্ড থাকে আৰু যদি ইয়াৰ মিনিংটো যদি মৰেল ডিউটি বা ৰেসপন্সিবিলিটি বা রুল বা প্রিন্সিপল যদি ইয়াত বুজাই তেতিয়া ইনডাইৰেক্ট স্পিচত লৈ যাওঁতে চেঞ্জ কৰিব নালাগে একেই থাকিব এতিয়া রুল নাম্বার 2 when the reported speech contains the name of a person যদি reported speechত কাৰোবাৰ নাম আছে ঠিক আছে তেনেহলে কি কৰিব লাগিব যে সেই নামটো তোমালোকে ৰিপৰ্টিং স্পিচত আনিব লাগিব সাপোজ ইয়াত কাৰোবাৰ নাম আছে এই নামটো তোমালোকে এই ইয়াত আনিব লাগিব ৰিপৰ্টিং স্পিচত অবজেক্ট হিচাপে আনি ল'ব লাগিব ফাৰ্ষ্টত তাৰ পিছত তোমালোকে ইনডাইৰেক্ট স্পিচত চেঞ্জ কৰিব পাৰা ফৰ এক্সাম্পল এতিয়া ইয়াত চোৱা she said you were foolish মুকেশ এই নামটো আহিছে ন ইয়াতে ৰিপৰ্টেড স্পিচত এতিয়া এই নামটো তোমালোকে কি কৰিব লাগিব ইনডাইৰেক্ট স্পিচত লৈ যোৱাৰ আগতে এই নামটো তোমালোকে অবজেক্ট হিচাপে ৰিপৰ্টিং স্পিচত আনি ল'ব লাগিব she said to মুকেশ you are foolish এতিয়া তোমালোকে ইনডাইৰেক্ট স্পিচত চেঞ্জ কৰিব পাৰা she told মুকেশ that he was foolish বুজি পালা said to কি হৈ গল told হৈ গল she told মুকেশ that ইনভাৰ্টেড কমা গুছি that আহিলে আৰু you to কি হ'ব অবজেক্টৰ মতে হ'ব he was foolish বুজি পালা এটো প্ৰেজেন্টত আছিল পাষ্টত গুছি গল সিম্পল পাষ্টত গুছি গল এতিয়া নেক্সট rule number 3 to কি আছে if the reported speech begins with terms of address যদি reported speechত যদি কিবা সম্বোধন বুজোৱা হয় reported মানে এইফালৰ স্পিচৰ কথাটো কৈছে যদি এনেকুৱা থাকে ladies and gentlemen কিছুমানে যেতিয়া স্পিচ দিয়ে তেনেকে স্টাৰ্ট কৰে ন brave sons of motherland my dear friends এনেকে স্টাৰ্ট কৰে ৰাইট সো এনেকুৱা যদি এড্ৰেছ থাকে তেতিয়া আমি কেনেকে ইনডাইৰেক্ট স্পিচত লৈ যাম ঠিক আছে তো হেইটো লৈ যাব কাৰণে ইয়াত এতিয়া মই এইটো হাইলাইট কৰিছো এড্ৰেছিং দ্য পিপল এজ বুলি ইউজ কৰিব লাগিব এক্সাম্পলটো চালে তোমালোকে বুজি পাবা এতিয়া সো এক্সাম্পলত কি আছে পণ্ডিত নেহেৰু said to the people পণ্ডিত নেহেৰুৱে কি কৰিলে যে মানুহক ক'লে ফ্ৰেণ্ডছ এতিয়া কি বুলি এড্ৰেছ কৰিছে সম্বোধন কি বুলি কৈছে যে ফ্ৰেণ্ডছ যেনেকৈ নৰেন্দ্ৰ মোদীয়ে কয় না সাথীও বুলি তেনেকৈ ফ্ৰেণ্ডছ ৰাইট সো হিয়াৰ আই থ্যাংক ইউ অল সো সবকে ধন্যবাদ জনাইছে ৰাইট এতিয়া এনেকুৱা যদি থাকে সেন্টেন্স কেনেকৈ তোমালোকে চেঞ্জ কৰিবা যদি এনেকৈ এড্ৰেছ থাকে যদি ইয়াৰ জায়গাত যদি লেডিজ এণ্ড জেন্টলমেন বুলি এনেকৈ থাকে তেতিয়া কেনেকৈ চেঞ্জ কৰিবা সো তোমালোকে সিম্পলি কি কৰিব লাগিব এড্ৰেছিং দ্য পিপল এজ বুলি ফাৰ্ষ্টত লিখি ল'ব পাৰা ওকে এইটো এড্ৰেছিং দ্য পিপল এজ বুলি লিখাৰ পিছত তোমালোকে কি কৰিব লাগিব ফ্ৰেণ্ডছ লগাব লাগিব ওকে পণ্ডিত নেহেৰু said that there মানে ইয়াত হিয়াৰ আছিলে তো দেয়াৰ হৈ গল হি থ্যাংক them all এতিয়া মই আকৌ এবাৰ তোমালোকক কৈছো তোমালোকে কেনেকৈ চেঞ্জ কৰিব পাৰা এড্ৰেছিংটো লগালা এড্ৰেছিং ওকে অবজেক্ট লগালা দা পিপলটো কি হৈ গল অবজেক্ট হৈ গল আৰু তাৰ পিছত কি কৰিলা এই এজ যোনটো আছে এজ লগালা আৰু টাৰ্মছ অফ এড্ৰেছ কি কৈছে মানে ফ্ৰেণ্ডছ কৈছে নে লেডিজ এণ্ড জেন্টলমেন কৈছে নে কি কৈছে টাৰ্মছ অফ এড্ৰেছ লগালা আৰু বাকি যেনেকৈ চেঞ্জ কৰিব লাগে তেনেকৈ তোমালোকে কৰিবা বুজি পাইছানে কথাটো এতিয়া চোৱা এড্ৰেছিং দ্য পিপল এজ
এইটো লগালে তাৰপিছত কি কৰিছে ফ্ৰেণ্ডছ ওকে পণ্ডিত নেহৰু said that এতিয়া আমি যেনেকৈ ৰুলৰ মতে চেঞ্জ কৰোঁ তেনেকৈ আৰু হিয়াৰটো দেৰ হৈ গ'ল সেইটো আমি চাইছিলোঁ ৰাইট আৰু আইটো কি হ'ব হি হৈ গ'ল থেংক দেম অল এইটো পাষ্টলৈ গুচি গ'ল ৰাইট চ' এতিয়া নেক্সট আৰু এনেকৈও তোমালোকে ক'ব পাৰা যে পণ্ডিত নেহৰু এড্ৰেছ দ্য পিপল এজ ফ্ৰেণ্ডছ এণ্ড থেংক দেম অল এনেকৈ তোমালোকে কি কৰিব পাৰা ষ্টাৰ্ট কৰিব পাৰা ওকে এতিয়া নম্বৰ 4 ৰুলটো কি আছে যে ইফ দ্য ৰিপৰ্টেড স্পীচ কণ্টেইনছ এক্সপ্ৰেছন অহ ৱেল ইউ চি যদি ৰিপৰ্টেড স্পীচত যদি এনেকৈ ৱেল বা অহ ইয়া ইউ চি যদি থাকে তেতিয়া তোমালোকে ইনডাইৰেক্ট স্পীচত লৈ যাওঁতে এইটোক অমিট কৰিব পাৰা ৰিমুভ কৰিব পাৰা যদি তোমালোকে এইটো অহ ৱেল ইউ চি যদি ইয়াত এইবিলাক যদি থাকে যদিও তোমালোকে ৰিমুভ কৰা ন মিনিংটো চেঞ্জ হৈ নাযায় মিনিং চেঞ্জ যদি হোৱা নাই তেতিয়া তোমালোকে এইটো কি কৰিব পাৰা অমিট কৰি মেলি ৰিমুভ কৰি মেলি ইনডাইৰেক্ট স্পীচত কি কৰিব পাৰা লৈ যাব পাৰা ফৰ এক্সাম্পল চি ছেইড ৱেল পংকজ ইউ হেভ ডান দিছ ৱৰ্ক এতিয়া চোৱা ৱেল ৱৰ্ডটো আছে এই ৱেলটো কি কৰিব পাৰা তোমালোকে অমিট কৰিব পাৰা ৰিমুভ কৰিব পাৰা এতিয়া এই পংকজ নামটো আহিছে ৰিপৰ্টেড স্পীচত আমি এটা ৰুল চাইছিলোঁ ন যদি ৰিপৰ্টেড স্পীচত নাম থাকে তেতিয়া আমি কি কৰিব লাগিব নেক্সট ষ্টেপত ৰিপৰ্টিং স্পীচৰ অবজেক্ট বনাই ল'ব লাগিব ঠিক আছে সেইকাৰণে এতিয়া ইয়াত ছেইড আছে যদিও ছেইডটো নাই যদিও টল কৰিছে কাৰণ এইটো ছেকেণ্ড ষ্টেপটো ইয়াত দেখুওৱা নাই যে চি ছেইড টু পংকজ হ'ব বুজি পাইছানে চ' চি টল পংকজ ডেট হি হেড ডান ডেট ৱৰ্ক চ' এইটো কি হৈছে যে টেন্সত চেঞ্জ আহিছে ৰাইট ইউ হেভ ডান দিছ ৱৰ্ক তাৰমানে এইটো কি হয় যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় কাম শেষ কৰিলে ৰাইট চ' এইটো পাষ্ট পাৰফেক্টলৈ গুচি গ'ল হি হেড ডান ডেট ৱৰ্ক এতিয়া নেক্সট আমি আহিছোঁ ৰুল নম্বৰ 5 ইফ দ্য ৰিপৰ্টেড স্পীচ কণ্টেইনছ মোৰ দেন ওৱান এছাৰ্টিভ চেণ্টেঞ্চ যদি ৰিপৰ্টেড স্পীচত এটাতকৈ বেছি যদি চেণ্টেঞ্চ থাকে এছাৰ্টিভ চেণ্টেঞ্চ তেতিয়া তোমালোকে কি কৰিব পাৰা যে ইনডাইৰেক্ট স্পীচত লৈ যাওঁতে এণ্ড বা ফাৰ্ডাৰ বুলি কি কৰিব পাৰা জইন কৰিব পাৰা এতিয়া এক্সাম্পলটো চালে তোমালোকে বুজি পাবা দ্য এম্পায়াৰ ছেইড মাই ৱাইফ ইজ বিউটিফুল এণ্ড লেবৰিয়াছ এইটো চোৱা দুটা চেণ্টেঞ্চ আহিছে ইয়াতে এটা চেণ্টেঞ্চ এইটো ক'লে আৰু আই উইল ভিজিট দ্য তাজমহল মোৰ ৱাইফ ধুনীয়া আৰু বহুত মেহনত কাম কৰে ৰাইট চ' আই উইল ভিজিট দ্য তাজমহল আকৌ এটা চেণ্টেঞ্চ কৈছে যে মই তাজমহলত ভিজিট কৰিম তেতিয়া এইটো তোমালোকে কেনেকৈ ইউজ কৰিব পাৰা এই ৰুলৰ মতে এণ্ড আৰু ফাৰ্ডাৰ যেনেকৈ বহিব তেনেকৈ তোমালোকে ইউজ কৰি ইনডাইৰেক্ট স্পীচত লৈ যাব পাৰা ফৰ এক্সাম্পল দ্য এম্পায়াৰ ছেইড ডেট হিজ ৱাইফ ৱাজ বিউটিফুল এণ্ড লেবৰিয়াছ আৰু এণ্ড লগাই মেলি কি কৰিলোঁ হি উড ভিজিট দ্য তাজমহল এতিয়া উইলটো কি হ'লে কনভাৰ্ট হ'ব উড হ'ব এইটোতো মই তোমালোকক অলৰেডি কৈছোঁৱে ৰাইট চ' এনেকৈ তোমালোকে কি কৰিব পাৰা চেঞ্জ কৰিব পাৰা ঠিক আছে এণ্ড বা ফাৰ্ডাৰ ইউজ কৰি মেলি এতিয়া ৰুল নম্বৰ 6ত কি আছে যে ইফ দ্য ৰিপৰ্টিং ভাৰ্ব ইজ ইউজ এট দ্য এণ্ড অফ দ্য চেণ্টেঞ্চ যদি চেণ্টেঞ্চৰ শেষত যদি ইউজ কৰে এতিয়ালৈকে আমি কি চাই আছিলোঁ যে আগত ৰিপৰ্টিং স্পীচ আছিলে যদি কেনেবাকৈ কেতিয়াবা যদি লাষ্টত থাকে তেতিয়া তোমালোকে কি কৰিব পাৰা যে সেইটো ষ্টাৰ্টিঙত লৈ আনিব লাগিব আৰু ইনডাইৰেক্ট স্পীচলৈ চেঞ্জ কৰিব লাগিব ফৰ এক্সাম্পল হি ছেইড এতিয়া এইটো লাষ্টত আছে ষ্টাৰ্টিঙত আনিলা ইনডাইৰেক্ট স্পীচত হি ছেইড ডেট হি হেড গন টু দ্য কি আছে অফিচ বুজি পালা এইটো কিহত আছিলে এইটো প্ৰেজেণ্ট পাৰফেক্টত আছিলে এইটো কিহত গুচি গ'ল পাষ্ট পাৰফেক্টত গুচি গ'ল অ'কে সেইটো আমি অলৰেডি চাইছোঁ টেন্স কেনেকৈ চেঞ্জ কৰে অ'কে চ' আজি আমি এছাৰ্টিভ চেণ্টেঞ্চ ফ'কাছ কৰিলোঁ কেনেকৈ নেৰেশ্যন চেঞ্জ কৰে কিছুমান এক্সেপশ্যন চালোঁ কিছুমান ৰুল চালোঁ আমি আৰু নেক্সট ভিডিঅ'ত মই আৰু এটা টাইপ অফ চেণ্টেঞ্চ লৈ আহিম ঠিক আছে চ' ডেটছ অল ফৰ দিছ ভিডিঅ' থেংক ইউ ছ' মাছ